আজি আমি ডিছকাছ কৰিম ইউনিট এণ্ড মেজাৰমেণ্টৰ ওপৰত। আগৰ ক্লাছত আমি মেটাৰৰ বিষয়ে শিকিলোঁ। চ' আমি অলৰেডি জানো যে একক আৰু জোখমাখ কি হয়, সৰু ক্লাছত পাই আহিছোঁ। আকৌ মনত পেলাই দিছোঁ যে যিবিলাক কোৱান্টিটি আমি মেজাৰমেণ্ট কৰিব পাৰোঁ তাকে কওঁ আমি ফিজিকেল কোৱান্টিটি বুলি। যেনে হ'ল কিবা এটা বস্তু ভৰ, এইটো হ'ল ফিজিকেল কোৱান্টিটি যিটো আমি মেজাৰ কৰিব পাৰোঁ। আমি কিছুমান বেলেগ বেলেগ ইউনিট ছিষ্টেমৰ কথা পাই আহিছোঁ, যেনে ফুট পাউণ্ড ছেকেণ্ড ছিষ্টেম, FPS ছিষ্টেম বুলি কওঁ যাক আমি, MKS ছিষ্টেম, মিটাৰ কিলোগ্ৰাম ছেকেণ্ড ছিষ্টেম, চেণ্টিমিটাৰ গ্ৰাম ছেকেণ্ড ছিষ্টেম, CGS ছিষ্টেম। এইবিলাক বেলেগ বেলেগ দেশে নিজৰ সুবিধা অনুযায়ী বনাই লৈছিল। কিন্তু 1971ত CGPMে ডিচাইড কৰে যে গোটেই পৃথিৱীত সকলোৱে ইউজ কৰিব পৰা এটা কমন ইউনিট ছিষ্টেম বনাব লাগে বুলি, যাক ইণ্টাৰনেশ্যনেল ইউনিট ছিষ্টেম বা SI ছিষ্টেম বুলিও কওঁ। SI ছিষ্টেমত এককবোৰক দুটা ভাগত ভাগ কৰে জেনেৰেলি, ফাণ্ডামেণ্টেল বা বেছ ইউনিট আৰু ডিৰাইভ ইউনিট। আৰু এটা ভাগ স্পেচিয়েল ভাগ আছে যিটো আগতে ফাণ্ডামেণ্টেল ইউনিটৰ লগতে আছিল, আজিকালি ইয়াক ছাপ্লিমেণ্টেৰী ইউনিট বুলি কয়। চ' অভাৰঅল তিনিটা ভাগ পাওঁ। ফাণ্ডামেণ্টেল ইউনিটবোৰে বেলেগ ইউনিটৰ ওপৰত ডিপেণ্ড নকৰে, সিহঁতি ইণ্ডিপেণ্ডেণ্ট হয়। ফাণ্ডামেণ্টেল ইউনিটে মেইন আমাৰ ফিজিকেল কোৱান্টিটিবোৰ এক্সপ্ৰেছ কৰে, যেনে লেংথ যাৰ ইউনিট মিটাৰ, মাছ যাৰ ইউনিট কিলোগ্ৰাম এটচেট্ৰা, যিকেইটা প্ৰপাৰ্টিবিলাকৰ ইউনিক হয়। ঠিক আছে। আৰু ডিৰাইভ ইউনিটবিলাক ফাণ্ডামেণ্টেল ইউনিটৰ ওপৰত ডিপেণ্ড কৰে। আমি ডিৰাইভ ইউনিট আনলিমিটেড পাব পাৰোঁ যদি আমি ফাণ্ডামেণ্টেল ইউনিটবিলাক অপাৰেশ্যন কৰোঁ। ফৰ এক্সাম্পল, স্পীড ইজ ইকুৱেল টু ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম। ডিষ্টেঞ্চৰ ইউনিট হ'ল মিটাৰ আৰু টাইমৰ ইউনিট হ'ল ছেকেণ্ড। স্পীডৰ একক হ'ব মিটাৰ পাৰ ছেকেণ্ড। এতিয়া ইয়াত মিটাৰো ফাণ্ডামেণ্টেল ইউনিট হয়, ছেকেণ্ডো ফাণ্ডামেণ্টেল ইউনিট হয়। চ' আমি দেখিলোঁ যে কেনেকৈ ফাণ্ডামেণ্টেল ইউনিটৰ সহায় লৈ স্পীডৰ ইউনিট উলিয়ালোঁ, আৰু যেনে প্ৰেছাৰ, ষ্ট্ৰেছ, ষ্ট্ৰেইন, ৰিয়েকশ্যনৰ অৰ্ডাৰৰ ইউনিট ইত্যাদি, এইবোৰ চব ডিৰাইভ ইউনিটেই হয়, যিবিলাক আমি ফাণ্ডামেণ্টেল ইউনিটৰ পৰা সহায়ত ডিৰাইভ কৰোঁ। নেক্সট আমি ছাপ্লিমেণ্টেৰী ইউনিট পাওঁ। ছাপ্লিমেণ্টেৰী ইউনিট এক প্ৰকাৰ ফাণ্ডামেণ্টেল ইউনিটেই হয়, বাট ইহঁতি ডাইমেনশ্যনলেছ ফিজিকেল কোৱান্টিটিৰ কাৰণে পাওঁ। আমি এটা প্লেন এংগুলৰ কাৰণে পাওঁ যাৰ ইউনিট হ'ল ৰেডিয়ান, আৰু এটা ছলিড এংগুলৰ কাৰণে পাওঁ যাৰ ইউনিট হ'ল ষ্টেৰেডিয়ান। এতিয়া প্লেন এংগুল হ'ল 2 ডাইমেনশ্যনেল এংগুল, মানে যিটো আমি বহীত বা বৰ্ডত আঁকো ত্ৰিভুজৰ যিটো আমি 2 ডাইমেনশ্যনেল এংগুল পাওঁ সেইটো হ'ল প্লেন এংগুল। আৰু ছলিড এংগুল হ'ল 3 ডাইমেনশ্যনেল এংগুল, যিটো আমাৰ ৰুমবোৰৰ চুকবোৰত ক্ৰিয়েট হয় জেনেৰেলি, যিটো 3D এংগুল। আমি মেইনলি ফাণ্ডামেণ্টেল ইউনিটৰ ডেফিনেশ্যনবোৰ চাম ইয়াত। আমি মনত ৰাখিব লাগিব যে আমাৰ 7টা ফিজিকেল কোৱান্টিটিৰ কাৰণে 7টা বেছ ইউনিট থাকে। এতিয়া আমি প্ৰথমতে লেংথৰ ইউনিট মিটাৰ ডেফিনেশ্যনৰ বিষয়ে আলোচনা কৰিম। তোমালোকে সুবিধা অনুযায়ী ডেফিনেশ্যনবোৰ নোট কৰি যাবা, ঠিক আছে। আমি ইংলিছৰ ডেফিনেশ্যনটো চাওঁ প্ৰথমতে। এক মিটাৰ ডেফিনেশ্যনটো হ'ল দ্য মিটাৰ ইজ দ্য লেংথ অফ দ্য পাথ ট্ৰেভেল বাই লাইট ইন ভেকুৱাম ডিউৰিং এ টাইম ইণ্টাৰভেল অফ 1/299792458 অফ এ ছেকেণ্ড। তো এই ডেফিনেশ্যনটোৰ অৰ্থটো হ'ল, যদি 1 ছেকেণ্ডক আমি 1/299792458 ভাগত ভাগ কৰোঁ, এই ক্ষুদ্ৰতম ভাগটোত পোহৰে ভেকুৱামত যিমান দূৰ অতিক্ৰম কৰে সেই দূৰত্বকণকে আমি 1 মিটাৰ বুলি কওঁ। এতিয়া এই 1 ছেকেণ্ডটোক আমি ইমান ডাঙৰ সংখ্যাৰে ভাগ কৰাৰ কাৰণটো হ'ল, ই একো নহয়, এই ডাঙৰ সংখ্যাটো স্পীড অফ লাইটৰ কনষ্টেণ্ট হয়। ই অলম'ষ্ট 3 × 10⁸ ইকুৱেল হয় মানে, ঠিক আছে। এতিয়া আমাৰ নেক্সট কোৱান্টিটি মাছ, যাৰ একক হ'ল কিলোগ্ৰাম। 1 কেজি ডেফিনেশ্যন হিষ্টৰিকেলি চাবলৈ গ'লে এটা সময়ত 1 লিটাৰ পানী ভৰকে 1 কেজি বুলি কোৱা হৈছিলে। 1799ত ডেফিনেশ্যনৰ অলপ আপগ্ৰেড কৰে। এটা প্লেটিনাম চিলিণ্ডাৰৰ সহায়ত আমি ষ্টেণ্ডাৰ্ড 1 কিলোগ্ৰাম মাছৰ ডেফিনেশ্যন দিওঁ, আৰু 1889ত প্লেটিনাম ইৰিডিয়াম এলয় চিলিণ্ডাৰটোৱে সেই পুৰণা প্লেটিনাম চিলিণ্ডাৰটোক ৰিপ্লেচ কৰে, আৰু সেইটো জোখতে গোটেই পৃথিৱীয়ে 1 কিলোগ্ৰাম মানি আছিলে আনটিল 2019লৈকে। যাতে কোনো প্ৰাকৃতিক কাৰকে আমাৰ ষ্টেণ্ডাৰ্ড ইউনিট অফ মাছৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে, তাৰ বাবে এটা মডাৰ্ণ ডেফিনেশ্যন আগবঢ়োৱা হয় উইথ দ্য হেল্প অফ প্লাংকছ কনষ্টেণ্ট। প্লাংকছ কনষ্টেণ্টৰ ভেলু হ'ল 6.626 × 10⁻34 কিলোগ্ৰাম মিটাৰ স্কোৱাৰ পাৰ ছেকেণ্ড। ইয়াক আমি কিবুল বেলেঞ্চৰ সহায়ত লেবৰেটৰীত ডিটাৰমাইন কৰোঁ। এতিয়া আমি প্লাংকছ কনষ্টেণ্ট কেনেদৰে
মাছৰ লগত ৰিলেটেড হয় তাক আমি এনাৰ্জি দুটা ৰিলেশ্যনৰ সহায়ত পাব পাৰোঁ। এটা হ'ল E=mc² আৰু E=h²। ইয়াত E এ এনাৰ্জি, m এ মাছ আৰু c এ স্পীড অফ লাইট বুজাইছে। আৰু ইয়াত h টো প্লাংকছ কনষ্টেণ্ট আৰু নিউটোৱে আমাৰ ফ্ৰিকুৱেঞ্চি বুজাইছে। তো আমি যদি এই দুটা ৰিলেশ্যন যদি কম্বাইন কৰোঁ, mc² h² and m h/c²। চ' এতিয়া আমি দেখিলোঁ যে মাছটো ডাইৰেক্টলি প্লাংকছ কনষ্টেণ্টৰ লগত ৰিলেটেড হৈ আছে আৰু ইয়াৰ সহায়ত আমি 1 কিলোগ্ৰাম ডিফাইন কৰিব পাৰোঁ। আমাৰ নেক্সট কোৱান্টিটি হ'ল টাইম, যাৰ একক হ'ল ছেকেণ্ড। 1 ছেকেণ্ডৰ ডেফিনেশ্যন হ'ল এনেধৰণৰ: দ্য টাইম ইণ্টাৰভেল ইকুৱেল টু 91926317770 periods of the radiation corresponding to the transition between the two hyperfine levels of the ground state of the cesium-133 atom। তো এইটো ইংলিছৰ ডেফিনেশ্যনটো আমাৰ। তো ইয়াৰ অৰ্থটো হ'ল কি, যেতিয়া আমি cesium-133 এটমক এনাৰ্জি দিওঁ, ইয়াৰ বহিঃকক্ষত থকা ইলেক্ট্ৰনটো এক্সাইটেড হৈ ওপৰ কক্ষলৈ জঁপিয়াব বিচাৰে। এই অৱস্থাটোকে এক্সাইটেড ষ্টেট বুলিও কোৱা হয়। এই অৱস্থাটোত ইলেক্ট্ৰনটো আনষ্টেবল হৈ থাকে আৰু ইলেক্ট্ৰমেগনেটিক ৱেভ হিচাপে বাহিৰলৈ এনাৰ্জি এৰি দি পুনৰ গ্ৰাউণ্ড ষ্টেটলৈ বা আগৰ অৱস্থালৈ ঘূৰি আহে। এই ইলেক্ট্ৰমেগনেটিক ৱেভখিনি চাইকল হিচাপে যায়, চাইকল হিচাপে আমি পাওঁ। এনেকুৱা চাইকল যদি 91926317770টা সম্পূৰ্ণ হ'বলৈ যিমানকণ সময় লাগে তাকে আমি 1 ছেকেণ্ড বুলি কওঁ। ইয়াৰ পিছত আমাৰ নেক্সট ফিজিকেল কোৱান্টিটি আহে ইলেক্ট্ৰিক কাৰেণ্ট, যাৰ একক হ'ল এম্পিয়াৰ। ইয়াক আগতে আমি এনেধৰণে ডিফাইন কৰিছিলোঁ যে দুডাল ইনফাইনেটলি লং ৱায়াৰ ল'ব লাগে ভেকুৱামত পেৰেলেলি 1 মিটাৰ দূৰত্বত ল'ব লাগে, যাৰ ক্ৰছ-ছেকশ্যনেল এৰিয়া অলম'ষ্ট নেগলিজিবল হ'ব লাগিব আৰু দুইডালৰ মাজে ইকুৱেল এমাউণ্ট অফ কাৰেণ্ট আমি পাছ কৰিব লাগিব আৰু কাৰেণ্ট পাছটো মেইনটেইন কৰি ৰাখিব লাগিব। যেতিয়া দুইডাল ৱায়াৰ মাজেদি কাৰেণ্ট পাছ হৈ থাকোঁতে এট্ৰেকশ্যন ফ'ৰ্চ এটা ক্ৰিয়েট হ'ব আৰু সেই এট্ৰেকশ্যন ফ'ৰ্চটো 2 × 10⁻⁷ নিউটন প্ৰতি মিটাৰত যদি হয়, তাকে আমি 1 এম্পিয়াৰ বুলি কৈছিলোঁ। আৰু আজিকালি মডাৰ্ণ ডেফিনেশ্যনৰ মতে আধানৰ মান যেতিয়া 1.602 × 10⁻19 কুলমৰ সমান হয়, তাকেই 1 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ বুলি কওঁ। ঠিক আছে। নেক্সট আমাৰ ফিজিকেল কোৱান্টিটিৰ ভিতৰত আহে থাৰ্মোডাইনামিক টেম্পাৰেচাৰ, যাৰ ইউনিট কেলভিন। আমি কেলভিন ডিফাইন কৰাৰ আগতে দুটা কথা জানিব লাগিব। প্ৰথমতে থাৰ্মোডাইনামিক টেম্পাৰেচাৰ আৰু ট্ৰিপল পইণ্ট। তো থাৰ্মোডাইনামিক টেম্পাৰেচাৰনো হয় কি? থাৰ্মোডাইনামিক টেম্পাৰেচাৰ এনেকুৱা এটা টেম্পাৰেচাৰ য'ত সকলো পদাৰ্থৰ মলিকুলাৰ মুভমেণ্ট 0 হৈ যায়, যাক এবছলিউট 0 বুলিও কোৱা হয়। এইটো হ'ল -273.16 ডিগ্ৰী চেণ্টিগ্ৰেড। ঠিক আছে। আৰু ট্ৰিপল পইণ্ট হ'ল পদাৰ্থৰ এনেকুৱা এটা অৱস্থা যিটো উষ্ণতাত ছলিড, লিকুইড আৰু গেছ, ঠিক আছে, ছলিড, লিকুইড আৰু গেছ এই তিনিওটা অৱস্থাতে পদাৰ্থটো পোৱা যায়। তো পানীৰ ট্ৰিপল পইণ্ট হ'ল 0 ডিগ্ৰী চেণ্টিগ্ৰেড। এতিয়া 1 কেলভিনৰ ডেফিনেশ্যন হ'ল থাৰ্মোডাইনামিক টেম্পাৰেচাৰৰ পৰা পানীৰ ট্ৰিপল পইণ্টলৈকে যদি 273.16টা ভাগ কৰা হয়, তাৰ এটা ক্ষুদ্ৰ ভাগকে আমি 1 কেলভিন বুলি কোৱা 1 কেলভিন বুলি কোৱা হয়। অৰ্থাৎ 1 কেলভিন = 1/273.16 অফ দ্য থাৰ্মোডাইনামিক টেম্পাৰেচাৰ অফ দ্য ট্ৰিপল পইণ্ট অফ ৱাটাৰ। ঠিক আছে। নেক্সট আমাৰ ফিজিকেল কোৱান্টিটি এমাউণ্ট অফ ছাবষ্টেঞ্চ, যাৰ একক মোল। মোল আমাক এলিমেণ্টেৰী পাৰ্টিকলছ জুখিবৰ বাবে ব্যৱহাৰ কৰোঁ। মোলটো আমি এলিমেণ্টেৰী পাৰ্টিকলছবিলাক জুখিবলৈ ব্যৱহাৰ কৰোঁ, যেনে এটমছ, মলিকুলছ, আয়নছ এটচেট্ৰা। আগতে আমি মোলৰ ডেফিনেশ্যন 12 গ্ৰাম কাৰ্বন-12 আইচ'টপৰ সহায়ত ডিফাইন কৰিছিলোঁ আৰু এতিয়া 1 মোল বুলি ক'লে ডাইৰেক্টলি 6.023 × 10⁻23টা কেমিকেল ইউনিটকে বুজোৱা হয়। এই সংখ্যাটো 6.023 × 10⁻23 এই যিটো সংখ্যা, এইটো এটমো হ'ব পাৰে, মলিকুলো হ'ব পাৰে, আয়নো হ'ব পাৰে। এই সংখ্যাটোক এভোগাড্ৰ'ছ নাম্বাৰ বুলিও কোৱা হয়। ঠিক আছে। ইয়াক আমি 12 গ্ৰাম কাৰ্বন-12 এটমৰ সহায়ত
ডিটাৰমাইন কৰিব পাৰোঁ। যদি 12 গ্ৰাম কাৰ্বন 12 এটমক এটা কাৰ্বন এটমৰ ভৰে হৰণ কৰোঁ, এটা কাৰ্বন এটমৰ ভৰটো আমি স্পেক্ট্ৰমিটাৰ সহায়ত উলিয়াব পাৰোঁ। ঠিক আছে। আৰু যেতিয়া আমি 12 গ্ৰাম কাৰ্বন 12 এটমক এটা কাৰ্বন এটমৰ ভৰে হৰণ কৰোঁ, তেতিয়া আমি এই এভোগাড্ৰ সংখ্যাটো পাওঁ। ঠিক আছে। লাষ্ট ফিজিকেল কোৱান্টিটি হ'ল আমাৰ লিউমিনাছ ইণ্টেনচিটি, যাৰ একক হ'ল কেণ্ডেলা। লুমিনাছ ইণ্টেনচিটি অৰ্থাৎ পোহৰৰ তীব্ৰতা আমি আগতে ইয়াক মমৰ উজ্জ্বলতাৰ সহায়ত জুখিছিলোঁ। সেইবাবে ইয়াৰ এককৰ নাম কেণ্ডেলা দিয়া হ'ল। এতিয়া এক কেণ্ডেলাৰ ডেফিনেশ্যন বা 1 কেণ্ডেলাৰ ডেফিনেশ্যন হ'ল যেতিয়া আমি 540 × 10⁻12 হাৰ্জ ফ্ৰিকুৱেঞ্চিৰ মন'ক্ৰমেটিক পোহৰ এটা একেটা ডাইৰেকশ্যনতে যাবলৈ দিওঁ। ঠিক আছে। যেতিয়া আমি 540 × 10⁻12 হাৰ্জৰ ফ্ৰিকুৱেঞ্চিৰ মন'ক্ৰমেটিক পোহৰ এটা একেটা ডাইৰেকশ্যনতে যাবলৈ দিওঁ আৰু সি যদি 1/683, ঠিক আছে, 1/683 ৱাট পাৱাৰ প্ৰতি ষ্টেৰেডিয়ান এংগুলত দি থাকে, তাকে আমি 1 কেণ্ডেলা বুলি কওঁ। এইকেইটাই আছিলে আমাৰ 7 ফাণ্ডামেণ্টেল ইউনিটৰ ডেফিনেশ্যন। তো নেক্সট আমি এছআই প্ৰিফিক্সখিনি চাই লওঁ। ইউনিটবিলাকৰ মেগনিটিউড কিমান ডাঙৰ পৰা কিমান সৰুলৈকে যাব পাৰে তাক CGPMে ঠিক কৰি থৈ দিয়া আছে অলৰেডি। ঠিক আছে। এজ এ পাৱাৰ অফ 10, এজ এ চাৰ্টেন পাৱাৰ অফ 10। তো ইয়াৰ লিষ্টখন দিয়া আছে, তোমালোকে নোট কৰি ল'বা। ডাঙৰ ফালে চাবলৈ হ'লে 10⁻1 পৰা 10⁻18লৈকে, ডেট ইজ ডেকাৰ পৰা একজালৈকে পাওঁ। আৰু সৰু ফালৰ পৰা চাবলৈ হ'লে 10⁻−1 to 10⁻−18লৈকে পাওঁ। ডেচিৰ পৰা এটলৈকে। ঠিক আছে। এতিয়া আমি ভৰ আৰু ওজনৰ মাজত ডিফাৰেঞ্চ চাওঁ। ঠিক আছে। ভৰ মানে হ'ল এটা বস্তুত থকা পদাৰ্থৰ পৰিমাণ, যিটো সকলো ঠাইতে কনষ্টেণ্ট থাকিব। এই পদাৰ্থক গ্ৰেভিটিয়ে দিয়া ফ'ৰ্চটোৱে হ'ল ৱেইট, যিটো ঠাই বিশেষে বেলেগ বেলেগো হ'ব পাৰে। মানে গ্ৰেভিটি বেলেগ বেলেগ হ'লে ৱেইটো বেলেগ বেলেগ হ'ব, কিন্তু মাছ গ্ৰেভিটিৰ লগত ডিপেণ্ড নকৰে, মাছ সদায় কনষ্টেণ্টে থাকিব। নেক্সট আমি ভলিউম বা আয়তনৰ বিষয়ে পাওঁ যে ভলিউম কি হয়। ভলিউম হ'ল দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা, এইটো আয়তন অৰ্থাৎ লেংথ কিউব। ভলিউমৰ SI ইউনিট হ'ল মিটাৰ কিউব। জুলীয়া বস্তুৰ ক্ষেত্ৰত আমি লিটাৰ বা ডেচিমিটাৰ কিউব ইউজ কৰোঁ ইউনিট। ঠিক আছে। নেক্সট আমাৰ চবচে ইম্পৰ্টেণ্ট হয় এইটো অলপ কেমেষ্ট্ৰিত, ডেঞ্চিটি। ঠিক আছে। ডেঞ্চিটি হ'ল একক আয়তনত থকা ভৰৰ পৰিমাণকে আমি ডেঞ্চিটি বা ঘনত্ব বুলি কওঁ অসমীয়াত। ঠিক আছে। ডেঞ্চিটি ইজ ইকুৱেল টু মাছ পাৰ ইউনিট ভলিউম। ইয়াৰ SI একক হ'ল kg পাৰ মিটাৰ কিউব। ঠিক আছে। নেক্সট আমাৰ ইম্পৰ্টেণ্ট বস্তু এটা উষ্ণতা। উষ্ণতা জুখিবলৈ আমি নৰ্মেলি 3ডাল স্কেল ব্যৱহাৰ কৰোঁ, ডিগ্ৰী চেলচিয়াছ, কেলভিন আৰু ফাৰেনহাইট। ঠিক আছে। SI ইউনিটত আমি কেলভিন স্কেলেই ইউজ কৰোঁ, আমি কেলভিনটোৱে ইউজ কৰোঁ ইউনিট হিচাপে। চেলচিয়াছ স্কেলডাল সাধাৰণতে 0 ডিগ্ৰীৰ পৰা 100 ডিগ্ৰী চেলচিয়াছলৈকে থাকে। এই দুইটা টেম্পাৰেচাৰ ক্ৰমে পানীৰ ফ্ৰিজিং আৰু বইলিং পইণ্ট হয়। চিমিলাৰলি ফাৰেনহাইট স্কেলডাল 32 ডিগ্ৰীৰ পৰা 212 ডিগ্ৰীলৈকে থাকে, মানে 212 ডিগ্ৰীলৈকে থাকে। আৰু কেলভিন স্কেল 273 কেলভিনৰ পৰা 373 কেলভিনলৈকে থাকে নৰ্মেলি। আমি এই তিনিডাল স্কেলৰ ৰিলেশ্যন কেইটা চাওঁ ইয়াত। ডিগ্ৰী ফাৰেনহাইট আৰু ডিগ্ৰী চেণ্টিগ্ৰেডৰ মাজৰ ৰিলেশ্যনটো হ'ল ডিগ্ৰী ফাৰেনহাইট ইজ ইকুৱেল টু 9/5 ডিগ্ৰী চেণ্টিগ্ৰেড প্লাছ 32। তেনেদৰে কেলভিন স্কেল আৰু ডিগ্ৰী চেলচিয়াছ স্কেলৰ ৰিলেশ্যনটো হ'ল কেলভিন ইজ ইকুৱেল টু ডিগ্ৰী চেণ্টিগ্ৰেড প্লাছ ডিগ্ৰী চেলচিয়াছ প্লাছ 273.15। চ' আজিলৈ ইমানতে সামৰিছোঁ। নেক্সট ক্লাছত আমি আনচাৰ্টেনিটি ইন মেজাৰমেণ্টৰ ওপৰত ডিছকাছ কৰিম।